নমস্কাৰ দৰ্শকসকল অমূল্য বাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাস্ত্ৰত উল্লেখিত মতে স্বাতী নক্ষত্ৰৰ বৰষুণৰ পানী যদি আপুনি ধৰি ৰাখিব পাৰে সেই পানী আপুনি অমৃত তুল্য বুলি জানিব আৰু তাৰ পৰা অমৃতৰ সমান ফল লাভ হয়। এই পানীয়ে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দূৰ কৰে, আৰ্থিক সমস্যা বা টকা পইচাৰ সমস্যাও দূৰ কৰে, ঘৰলৈও সুখ শান্তি আহে আৰু কাজিয়া অশান্তিও দূৰ হয়। প্ৰতি মাহতেই স্বাতী নক্ষত্ৰ আহে আৰু ২৭ দিনৰ মূৰে মূৰে এই নক্ষত্ৰ পৰে। এই মাহত মানে আগষ্ট মাহৰ ১৮ তাৰিখৰ পৰা ১৯ তাৰিখৰ ৰাতিপুৱালৈকে আছিল স্বাতী নক্ষত্ৰ আৰু সেইদিনা বৰষুণো পৰিছিল আৰু সেই বৰষুণৰ পানী যদি আপোনালোকে ধৰি ৰাখিব পাৰিলেহেঁতেন তেনেহ'লে আপোনালোকেও লাভ কৰিলেহেঁতেন অমৃতৰ সমান ফল। ছেপ্টেম্বৰ মাহত পুনৰ ১৪ আৰু ১৫ ছেপ্টেম্বৰৰ দুপৰীয়ালৈকে আছে স্বাতী নক্ষত্ৰ। এই সময়খিনিৰ ভিতৰত মানে ১৪ ছেপ্টেম্বৰৰ দুপৰীয়াৰ পৰা ১৫ ছেপ্টেম্বৰৰ দুপৰীয়া ১ বজাৰ ভিতৰত যদি বৰষুণ দিয়ে তেনেহ'লে সেই বৰষুণৰ পানী আপোনালোকেও ধৰিব। কিন্তু ছালত পৰা বা কোনো পাইপেদি অহা পানী হ'লে নহ'ব, ডাইৰেক্ট আপোনালোকে আকাশৰ পৰা পানীহে ধৰিব লাগিব। সেয়েহে কাঁহৰ বা পিতলৰ ডাঙৰ বাচন আকাশৰ তলত থৈ দিব ডাইৰেক্ট পানী পৰাকৈ, আৰু সেই পানী যদি বৰষুণ পৰে তেনেহ'লে সেই পানী জমা কৰি আপুনি কোনো পাত্ৰত ভৰাই থৈ দিব। ঘৰৰ ভিতৰৰ উত্তৰ পূব কোণত আৰু গোটেই ঘৰতে ছটিয়াব মাজে সময়ে তাৰ পৰা অলপমান পানী লৈ, আৰু এই পানী যদি আপুনি বেলেগকৈ জমা কৰি ৰাখি খায় বা অলপ হ'লেও যদি সকলোৱে খায় তেনেহ'লে বিভিন্ন বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব। আপোনালোকেও কৰিব। এই বিশেষ সময়ৰ ভিতৰতেই কিন্তু বৰষুণৰ পানী ধৰিব লাগিব, আৰু এই যদি বিশেষ সময়ত বৰষুণ দিয়ে তেতিয়াহে কিন্তু লাভ হয়, তাৰ পিছত বা আগত বৰষুণৰ পানী ধৰিলে নহ'ব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।